ডেৰ মাহমান মাছ মাংস নাখাওঁতে শুকাই খিনাই গৈছিলো। কিছুমানেতো পয়া লগা বুলিও হাঁহিবলৈ আৰম্ভ কৰিছিল। হাত ভৰি কঁপনিত কিমানটা ৰাতি উজাগৰে কটাইছো মইহে গম পাইছো। বহুতে সুধি আছিল বোলে বাইটি মাছ মাংস কিয় এৰিলা পিছে? কিছুমানেতো মেছেজো কৰি আছে তুমি সঁচাই মাছ মাংস এৰিলা নেকি? আচলতে মাছ মাংসবোৰ জোখতকৈ বেছি খাওঁতে খাওঁতে ফুল কোমলীয়াতে বুঢ়াহেন দেখা হৈছে। সেইটো কাৰণে ভাবিলো দুদিনমান বাদ দি চাওঁ কিবা ৰিজাল্ট পাওঁৱে নেকি। যেনে তেনে ডেৰ মাহ মান কটালো। তাৰপিছত অনুভৱ কৰিলো মোৰ আত্মাটোৱে তৰ্পি আছে, নোৱাৰিছেগে মানে আৰু। সেইটোকে ভাবিলো যি আছে যিয়ে নাই জীয়াই থকা কেইদিন ডকচি খুৱাই ভাল। ট্ৰেফিক ফালি তুফান গতিত ডাইৰেক্ট হোটেল এখনলৈহে গৈছো। আজি নিজে বনাই থকাৰো ধৈৰ্য নাই। কাহিনীটো আচলতে উৰুকা দিনাখনৰ আছিল। যিহেতুকে বিহু বুলি সকলোৱে দীঘলীয়া ছুটি এটা মাৰিব, সেই হেতুকে ভাবিলো মিলি জুলি এসাঁজ জুহালতে খাই দিওঁ। আৰু জুহালখন আছে ৰাজগড়ত। আপোনালোক বহুতে হয়তো ইয়াতে খাইছে আৰু ময়ো বহুত শুনি আছো ইয়াতে খানাটো বহুত ভাল পায় বুলি। ময়ো ভাবিলো চাওঁচোন কিনো বনাই আজি খাই চাওঁ। গৈ পাই দেখিছো বহিবও চিট নাই। যেনে তেনে আমাৰ কাৰণে চিট কেইটামান উলিয়াই ললো। মাছ মাংসৰ গোন্ধ পাই পাই ধৈৰ্য নোহোৱা হৈ গৈছে। এবাৰ টেবুলখনৰ এইফালে বহিছো, এবাৰ টেবুলখনৰ সেইফালে বহিছো। আৰু ফাইনেলি আমাৰ 70 টকীয়া ভেজ থালি আহি গ'ল। ভেজ থালিখন দেখি মনটো সেমেকি গৈছে চাগে নহয় জানো? গাহৰি মাংস বিধে বিধে অৰ্ডাৰ দিছো। মোৰ লগতে আপোনালোকেও অলপমান ধৈৰ্য ধৰক। মাটিদাইল আৰু মুগ মচুৰ দাইল ধৰি সৰ্বমুঠ আপোনালোকে 12-13টা মান ভেজ থালিখনত আইটেম পাই যাব। মোৰ ধৈৰ্যৰ সীমা পাৰ হৈ গৈছে ৰাইজ। ভাবিছো মুড়ি ঘন্ট দিয়ে ষ্টাৰ্ট দি দিওঁ। আহি গ'ল আমাৰ নন ভেজ আইটেম। বিলাহীৰ লগত গাহৰি, কচু গাহৰি, তিল গাহৰি, নৰসিংহ আৰু ভেদাইলতাৰে মাছ, চিকেন, মটন, থাকি গ'ল যদি অকল কণীটোহে থাকি গ'ল। বাকী চব অলপ অলপ টেষ্ট কৰি ডাইৰেক্ট গাহৰিতহে ধৰিছো আৰু দেই। কচু গাহৰিটো মুখত দিয়াৰ লগে লগে মানে মই বেলেগ এখন দুনিয়া পাই গৈছো। হাঁহি দেখি গম পাই গৈছে চাগে পেট আৰু মন সমানে ভৰিছে। কিমানৰ যে জিভাৰ পানী লপলপাই পৰিছে হিচাপ নাই। এতিয়া খাবলৈ লৈছো তিল গাহৰি। কি বনাইছে মানে আল্টিমেট কৈছো নহয়। গাহৰিটো খাই থকাৰ মাজতে চিকেনটো এক পিচ ট্ৰাই কৰিলো। তাৰপিছত ট্ৰাই কৰিলো মটন। কিন্তু যিমান বেছি ভাল বনালেও মোৰ কাৰণে কিন্তু গাহৰিয়ে শ্ৰেষ্ঠ। তই কোনোবা গাহৰি খাই বলে পাৰা নাই যদি মোক দে। বিলাহী দি বনোৱা গাহৰিটো জিভাত পৰাই নাই নহয়। অন্যায় কৰা হ'ব বুলি ভাবি তাকো দুপিচ মাৰিয়ে দিলো। চব 10 আউট অফ 10। বহুত দিনৰ মূৰত মাংস খাইছো। সেই হেতুকে ভাত কেকটিমান আৰু লৈছো। বেয়া নাপাব দেই। আকৌ প্ৰকাণ্ড এপিচ গাহৰি মাংস কচু দি বনোৱা লৈ লৈছো আৰু টেটু গুৰিলৈকে দবাইছো। আৰু শেষত দুহাতে দুটাই ধৰি পেলাইহে মোক উঠাইছে। আমি আটাইকেইটাই খাই আল্টিমেট পাইছো। আপোনালোকে যদি জুহালত আজিলৈকে খাই নাই পোৱা তেনেহলে ডেফিনেটলি এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আৰু জুহালখন আছে ৰাজগড়ত অপজিট বাইলেন নম্বৰ 6। মোৰ খাই শেষ হোৱা বুলি ভাবিছিল নেকি? নৰসিংহ আৰু ভেদাইলতাৰে বনোৱা লোকেল মাছটো এৰিব পাৰি নি আৰু? পিছে আজিৰ পৰা আৰু দীৰ্ঘদিনলৈ চিন্তা নাই। হাত ভৰি কঁপনিৰ পৰা মুক্তি। টেটু গুৰিলৈকে গিলি যেনে তেনেহে ৰেষ্টুৰেণ্টখনৰ পৰা ওলাই আহিছো। মানুহৰ ইমানেই ভিৰ আৰু নহবওনো কিয়? এটা ৰিজনেবল প্ৰাইজত ইমান ধুনীয়া খানা বহুত কম জেগাতে পোৱা যায়। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে মোৰ নিচিনাকে আন 10 জনেও তৃপ্তিৰে এসাঁজ খাব পাৰে কম দামত।